মাৰ্ঘেৰিটা সমষ্টিত প্ৰায় 18,300 গৰাকী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চৰকাৰৰ পৰা 10,000 টকাকৈ লাভ কৰিছে। যিসকলে এই ধন প্ৰকৃত ব্যৱহাৰ কৰে, পৰৱৰ্তী সময়ত চৰকাৰৰ পৰা আৰু বেংকৰ পৰা তেওঁলোকে 25,000 আৰু 50,000 টকা পাবলৈ সক্ষম হ'ব। আজি মহিলা উদ্যমিতা আঁচনি মহিলাসকলে খুব সুন্দৰকৈ ইয়াক আদৰি লৈছে। য'তেই আমি গৈছোঁ অগণন ৰাইজৰ উৎসাহ। মই ভাবোঁ যে ই অসমৰ গ্ৰাম্য অৰ্থনীতিৰ স্বৰূপ পৰিৱৰ্তন কৰিব। অল ইণ্ডিয়াত কেইটামান পলিউশ্যন কণ্ট্ৰলৰ সমস্যা থাকে, আমি কথা বতৰা পাতি আছোঁ। মই ভাবোঁ যে প্ৰডাকশ্যন আকৌ ষ্টাৰ্ট হৈ যাব। কয়লাৰ দামো অলপ বাঢ়ি আছে কাৰণে ইয়াৰ কয়লা বিক্ৰী কৰিলে লোকচান হয় কাৰণেও অল ইণ্ডিয়াই ষ্টক কৰি আছে, বিক্ৰী কৰা নাই। জামাতে আপোনাৰ দেশখনক অভিযান কৰিছে অসমৰ প্ৰতি যোৱাকালিৰ পৰা যোৱাকালিৰ পৰা অসমত অশান্তি বিয়পাবলৈ কেইজনমান বিশেষ ব্যক্তিয়ে গোটেই অসমখনত ভ্ৰমণ কৰি আছে। আমাৰ হৰ্ষ মণ্ডল আৰু প্ৰশান্ত ভূষণ তেওঁলোকে অসমৰ বিভিন্ন স্থানত গৈছে যোৱাকালিৰ পৰা। আৰু আন এটা গ্ৰুপ এই ধৰণৰ ব্যক্তিৰে আন এটা গ্ৰুপ জহাৰ চিৰকাৰ আৰু ৱাজেদ হবিবুল্লাহ, ফায়াজ শ্বাহিন এই ধৰণৰ ব্যক্তিসকলে যোৱাকালিৰ পৰাও নামনি অসমৰ বিভিন্ন জিলাত ভ্ৰমণ কৰি আছে। তেওঁলোকে কেৱল সংখ্যালঘু সম্প্ৰদায়ৰ নেতাসকলক লগ পাইছে, জামাতি ইছলামীক লগ পাইছে। অসমত এটা অশান্তিৰ বাতাবৰণ বিয়পাবৰ কাৰণে NRCৰ সময়ত যেনেকৈ এই ব্যক্তিসমূহ অসমলৈ আহি NRCখন ফেইল কৰিছিলে, তেনেকৈ আৰু এটা প্ৰচেষ্টা আৰম্ভ কৰিছে। আমি তেওঁলোকৰ মুভমেণ্ট আমি প্ৰত্যক্ষ কৰি আছোঁ আৰু তেওঁলোকে NRCৰ সময়ত যি ধৰণে সফল হ'ল, এইবাৰ যাতে সফল হ'ব নোৱাৰে তাৰ বাবে চৰকাৰে কাঢ়া দৃষ্টি ৰাখিছে। ফেচবুক মাধ্যমে ইতিমধ্যে এছামে সমগ্ৰ অসমখন উত্তৰৰ চেষ্টা কৰি আছে। মেক্সিমাম এই ফেচবুক একাউণ্টবিলাক পাকিস্তান আৰু বাংলাদেশৰ। আপোনালোকে যদি ফেচবুক একাউণ্টবিলাক চাই, ইয়াৰ অৰিজিন বাংলাদেশ আৰু পাকিস্তানৰ। অসমত কংগ্ৰেছ, জামাতি ইছলামী হিন্দ, প্ৰশান্ত ভূষণ, হৰ্ষ মণ্ডলৰ দৰে ইণ্টেলেকচুৱেল আৰু বাংলাদেশ পাকিস্তানৰ পৰা কিছু এলিমেণ্ট বহুত বেছি সক্ৰিয় হৈ আছে অসমখনক দুৰ্বল কৰিবৰ বাবে। আমি সকলো অসমীয়া আৰু ভাৰতীয় একত্ৰিত হৈ থাকিব লাগিব যাতে এই ষড়যন্ত্ৰ আমি বিফল কৰিব পাৰোঁ। মাৰ্ঘেৰিটাত এভিকশ্যনৰ কাৰণে আমি ইতিমধ্যে প্লেন কৰিছোঁ। DC আৰু SP লগত মোৰ আলোচনাও হৈছে। আমি মাৰ্ঘেৰিটাত যিসকল বাহিৰৰ পৰা ব্যক্তি আহিছে আৰু মাৰ্ঘেৰিটাৰ লগত তেওঁলোকৰ কোনো পৰিচয় নাই, তেনেকুৱা ব্যক্তিসকলক আমি নিশ্চিতভাৱে উচ্ছেদ কৰিম। ব্যৱস্থা আমি ইতিমধ্যে আৰম্ভ কৰিম। এটা কথা যে আমাৰ মাৰ্ঘেৰিটা সমষ্টিত মৰাণ, মটক, আহোম, গোৰ্খা, কোচ ৰাজবংশী এই লোকসকল আহি আছে, বহুত দিনৰ পৰা আছে। যদি আমি এই লোকসকলক মাটিৰ অধিকাৰ নিদিওঁ, এই অঞ্চলটোত এদিন বিক্ষোভৰ অগণি জ্বলিব আৰু এই বিক্ষোভে আমাক সকলোকে অশান্ত কৰিব। জনজাতি লোকসকলৰ মাটি ইয়াত সুৰক্ষিত আছে, সুৰক্ষিত থাকিব, তেওঁলোকৰ মাটিত কোনো অসুবিধা নহয়। কিন্তু য'ত মৰাণ, মটক, আহোম, কোচ ৰাজবংশী, গোৰ্খা তেখেতসকল বহি আছে যুগ যুগ ধৰি, তেওঁলোকক মাটিৰ অধিকাৰ দিয়াটো উচিত। আমি ধেমাজি, জোনাই, ঢকুৱাখানা সকলো জেগাতে দিছোঁ আৰু তাৰ জনজাতি লোকসকলে ইয়াক আদৰণিও জনাইছে, কোনেও বিৰোধিতা কৰা নাই।
ঢকুৱাখানাত দিছোঁ, জোনাইত দিছোঁ, লখিমপুৰত দিছোঁ, আমি বিশ্বনাথ চাৰিআলিত দিছোঁ আৰু সকলো জনজাতি লোকে ইয়াক আদৰণি জনাইছে। কাৰণ আমাৰ শত্ৰু আহোম, মৰাণ, মটক, গোৰ্খা, কোচ ৰাজবংশী নহয়। আৰু জনজাতি আৰু আমি অসমৰ খিলঞ্জীয়া জাতি সত্তা আমি যদি একে হৈ থাকিব পাৰোঁ তেতিয়াহে আমি অসমখন বচাব পাৰিম। আজি মাৰ্ঘেৰিটাৰ বিপদটো আহোম, মৰাণ, মটকৰ পৰা অহা নাই, গোৰ্খাৰ পৰা অহা নাই। লাহে লাহে মাৰ্ঘেৰিটাখনত 10-12 হাজাৰটো অচিনাকি মানুহ জমা হ'লেই। গতিকে মই ভাবোঁ যে সকলোৱে জাতীয় স্বাৰ্থত এই কথাবোৰ চিন্তা কৰিব লাগে। নিজৰ ভিতৰত কাজিয়া পেচাল কৰি থাকিলে অসমখন আমি কেতিয়াও বচাব নোৱাৰোঁ। এটা শেষ প্ৰশ্ন এতিয়া দেখিব যিখিনি সন্দেহজনক লোক আঁতৰোৱা হৈছে তেওঁলোককো ইতিমধ্যে বিচাৰিত কৰা হৈছে। এছামে এটা ব্যৱস্থা কৰিলে তেওঁলোকক ভোটাৰৰ নাম কৰ্তন কৰিব লাগে। দ্বিতীয়তে তেওঁলোকৰ প্ৰতিখন ডকুমেণ্টছে আছে, এই ব্যৱস্থাটো কি? প্ৰথম কথা, যিটো জাগাৰ পৰা উচ্ছেদিত হৈছে তেওঁলোকৰ নাম ভোটাৰ তালিকাত নাথাকে। তেওঁলোকৰ যিটো মডাছ অপাৰেণ্ডি সেইটো হ'ল উজনি আৰু উত্তৰ অসমত তেওঁলোক সোমাব খোজে। আমি চেষ্টা কৰিছোঁ যাতে নামনি আৰু মধ্য অসমৰ দৰে উজনি আৰু উত্তৰ অসমখনো শেষ হৈ নাযায়। নামনি আৰু মধ্য অসমটো আমি বচাব নোৱাৰিলোঁ, আমাৰ প্ৰজন্ম তাৰ আগৰ প্ৰজন্মই বিফল হ'ল। এতিয়া আমাৰ প্ৰচেষ্টাটো হ'ল যে অন্তত উজনি আৰু উত্তৰ অসম আমি বচাব লাগে। উচ্ছেদৰ লগে লগে নিশ্চিতভাৱে ভোটাৰ তালিকাৰ পৰাও নাম কৰ্তন হ'ব।